ৰাতি 4টা বজালৈকে পানী সিঁচি থাকিব নোৱাৰোঁ কিন্তু ৰাস্তাও ভাল নাপালোঁ আৰু পানীতহে ডুবি আছোঁ। এইটো কেনেকৈ সহ্য হ'ব এই মৰিবৰ কালত? 3খনকৈ দোকান বনাইছিলোঁ, ভাঙি চেচ কৰি পেলালে, বসতি কৰিব ব্যৱহাৰ কৰিব নাপালোঁৱে। কোন মাথাইদি এই পূবৰ পৰা পশ্চিমলৈ যোৱাটো মানুহঘৰে পশ্চিমৰ পৰা পূবলৈ পানী অনা কোন মাথাইদি গৈছে আমি আৰু দেখা নাই। এতিয়া চকুৰে দেখিব দুখ পাইছোঁ। ঘৰৰ ভিতৰত যদি এনেকুৱা পানী হয় মানুহ থাকিবৰ উপায় নাই। আৰু কিমান সিঁচিম দুৱাৰ মুখত ইমান কৰি লৈছোঁ। এয়া উঠা নামা কৰা কিমান দুখ, তথাপি বাল্টিঙেদি সিঁচি তত নাপাওঁ। চৰকাৰে আমাক কি কৰিম বুলি ভাবিছে আৰু এই ৰাস্তাটো কি কৰিম বুলি তেওঁলোকে কোন ইঞ্জিনিয়াৰ কোন এইবিলাক জনা মানুহ অফিচাৰ আমি নাজানো কি মাথাইদি এইবাৰ কৰিছে। মানুহ পূবৰ পৰা পশ্চিমলৈ যায় নে পশ্চিমৰ পৰা পূবলৈ পানী যায়? এইটো চৰকাৰৰ মাথাত কি ৰাখে? আৰু আমি এতিয়া দুৰ্যোগ ভুগিছোঁ, কোনে আমাক খবৰ ল'ব আহিছে? একদিন চাউল 5 কেজি, দালি 1 কেজি, বিস্কুট 1 পেকেট, পানীৰ বটল 2-3টা দিছে, সেই খায়ে মানুহ জীয়াই থাকিব লাগিব আৰু ঘৰত মানুহ একো নালাগে আৰু। গতিকে বৰ দুখ পাইছোঁ। এই বৃদ্ধকালত এই পানী আমি দেখাও নাছিলোঁ, বুঢ়া হ'লোঁ ৰুক্মিণী গাঁৱত, হোৱাও নাই। এতিয়া চৰকাৰে কি ব্যৱস্থা আমাৰ কৰে কৰক। আৰু এতিয়া বৃদ্ধকালত এই ঘৰত পানী সোমাই কিনে ৰাতি শুব নোৱাৰোঁ, থাকিবলৈ জাগা নাই, খোৱাটো বাদেই। গতিকে কি কৰিম বুলি চৰকাৰে ভাবিছে? ৰাইজক বহুত কৰিছে চৰকাৰে, নকৰা বুলিও নকওঁ। কিন্তু আমাৰ ৰুক্মিণী গাঁওখনক এই ৰাস্তাটো বনাই কেনে বহুত দুখ দিলে আৰু এই দুখ নিবাৰণ হোৱা দেখা পাওঁ নাপাওঁ নাজানো, তেওঁলোকে জানিব। কোন ইঞ্জিনিয়াৰক লৈ এইবিলাক ব্যৱস্থা কৰিছে আমি বুজি নাপাওঁ সেইবিলাক। গতিকে অকণমান সোনকালে, এতিয়া বাৰিষা যাবাৰে হ'ব, দুৰ্যোগ ভুগিলোৱেই, তথাপি চৰকাৰে কি কৰিব খুজিছে আমাৰ এই ৰাস্তাটো আৰু ঘূৰি কোন মাথাইদি এই পূবৰ পৰা পশ্চিমলৈ যোৱাটো মানুহঘৰে পশ্চিমৰ পৰা পূবলৈ পানী অনা কোন মাথাইদি গৈছে আমি আৰু দেখা নাই। এতিয়া চকুৰে দেখিব দুখ পাইছোঁ। এইটো নিবাৰণ কৰিব লাগে সোনকালে। 2 বছৰেদি ৰাস্তা ভাল কৰা নাই। তাৰ উপৰি আৰু মানুহক কোনো খবৰো নলয়। এই পানীখিনি হওঁতে সেই চাউলকেইটা, দালিকেইটা, পানীখিনি, বিস্কুটখিনি দিব আহিছে, বাকী কোনোৱে ঘৰে ঘৰে যায় মানুহ ইনকুৱাৰী কৰিব লাগে। সকলোৰে আজিকালি 2 তালা 3 তালা, আমাৰ নাই। আছাম টাইপৰ ঘৰতে ডুবি আছোঁ। গতিকে ঘৰে ঘৰে চেকিং কৰিব লাগে চৰকাৰে, মানুহ পঠিয়াব লাগে। তেতিয়া মানুহে চকুৰে নিজে দেখিলে বিশ্বাস কৰিব যে মানুহ কি ঘৰৰ কি অৱস্থা, কি দুৰ্যোগ হৈছে, কি বিপদত পৰিছে, ইনকুৱাৰী কৰি চাব আহিব লাগে। মুখ চাই হ'লে নাই পানী নায়ে আমাৰ ইয়াত। বানপানী মানে এই বাৰিষা মানে কি নদীখন, এই নদীখনৰ খুব এটা ঢল আহিলে একদিন হয়, 1 ঘণ্টা বা 2 ঘণ্টা থাকে আৰু সৰহকৈ নদীখন নাখান্দি কেনে তেওঁলোকে ৰাস্তাটো খান্দি আমাক কিয় ইমান দুৰ্যোগ দিছে? নদীখন কিয় নাখান্দিলে তেওঁলোকে? 3খনকৈ দোকান বনাইছিলোঁ, ভাঙি চেচ কৰি পেলালে, বসতি কৰিব ব্যৱহাৰ কৰিব নাপালোঁৱে। কিন্তু তেওঁ ৰাস্তাটো ভাল হওক, গাঁওখন ভাল হওক, কিন্তু কি কৰিলে? তাতে 1 পইচা 3খন দোকানৰ সহায়ো নাপালোঁ, ৰাস্তাও ভাল নাপালোঁ আৰু পানীতহে ডুবি আছোঁ। এইটো কেনেকৈ সহ্য হ'ব এই মৰিবৰ কালত? ইমান দুখ কিয় দিলে ভাবি নাপাওঁ। কিন্তু 2 তালাবিলাকৰ সকলোৰে আৰাম, তেওঁলোকে নাহিলেও হ'ব, নকলেও হ'ব, একো নালাগে। সেইবিলাকেহে বেছিকৈ বস্তু নিয়াৰ খুব বেছি। কাৰ্টুনে বটল, বিস্কুটৰ পেকেট খাব নাপাৱাৰ দৰে। আমাক যি দিছে চৰকাৰে আমি সেইখিনিতে সন্তুষ্ট। 1 দিন দিলে 2 দিন খালোঁ, বাছ চেচ। কিন্তু ৰাস্তাটো কি কৰিব খুজিছে সেইটো লাগে আৰু অতি সোনকালে ৰাস্তাটো কাম কৰিব লাগে আৰু ভাল কৰিব লাগে। নহ'লে এনেকৈ দুৰ্যোগ ভুগি ৰাতি 4টা বজালৈকে পানী সিঁচি থাকিব নোৱাৰোঁ কিন্তু বৰ দুখ পাইছোঁ। ভাল হ'ব বুলি ভাবিছিলোঁ, এইখন চৰকাৰে খুব ভাল কৰিছে।
কিন্তু আমাৰ ৰাস্তাটো খান্দি কিনে বৰ দুখ দিলে এইটোহে ডাঙৰ কথা হৈছে